নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু মই আজি আছোঁ মেঘালয়ৰ প্ৰথমটো 5 ষ্টাৰ হোটেল বনিবলৈ গৈ আছে আৰু আছোঁ আছাম আৰু মেঘালয় বৰ্ডাৰত। আৰু এইটো 5 ষ্টাৰ হোটেল, মেঘালয়ত প্ৰথমটো 5 ষ্টাৰ হোটেল বনিব। আৰু চাওক আমি আছোঁ ক'ত আজি। আপোনালোকৰ মই য'ত আছোঁ চাওক, আজি আপোনালোকে নাভাবিব যে মেঘালয়ৰ ভিতৰত আছোঁ বা শ্বিলঙত আছোঁ, কিন্তু শ্বিলঙত নহয় বা মেঘালয় আমাৰ আছামে পৰে। চাওক মই দেখাই দি আছোঁ আজি আপোনালোকক। আমাৰ খানাপাৰা হয়, এইখন অল্ড গুৱাহাটী, ইয়াৰ পৰা দেখা পায়। আমাৰ এইখনে হ'ল সোণৰ ৰকম। চাওক এইখন হ'ল আমাৰ খানাপাৰা ব্ৰিজ। আৰু আপোনালোকক দেখাই দিওঁ, গোটেই গুৱাহাটী দেখা পায় ইয়াৰ পৰা। চাওক এইখনে হ'ল মেঘালয়ত টপ 5 ষ্টাৰ হোটেল বনাবলৈ গৈ আছে। এখন 2 মিনিট 3 মিনিট এনেকৈ ভিডিঅ'বিলাকে আপলোড কৰি দিবলৈ বৈ মই আহি পালোঁ টপ ফ্ল'ৰ। এটা 5 ষ্টাৰ হোটেল কেনেকুৱা ডিজাইনত বনাই হ'লেও দেখাই আছোঁ। কি বঢ়িয়া, কি মজা। চব গাইছ এইফালে আছে আমাৰ অল্ড গুৱাহাটী আছাম। মই য'ত থিয় হৈ আছে এইখন হ'ল মেঘালয়া। চাওক এইখনে হ'ল আমাৰ খানাপাৰা। চাওক চাওক গাইছ, আৰু মই আছোঁ এতিয়া টপ ফ্ল'ৰত। চাওক এইফালে বনি আছে, আপোনালোকক একবাৰ দেখাই দিছোঁ, কেমেৰা ঘূৰাই দিছোঁ। চাওক গাইছ, ৱাও ভেৰি নাইচ। আৰু ওপৰত আছে চাওক গাইছ, জীৱনত প্ৰথমবাৰ দেখিছোঁ এনেকৈ 5 ষ্টাৰ হোটেল বনাই আছে। চাওক গাইছ, যিহেতু মেঘালয়ত বনাই আছে, মেঘালয়ৰ প্ৰথমটো টপ 5 ষ্টাৰ হোটেল চাগে, আৰু আছে যদি নাজানো, চবচে ডাঙৰ টপ 5 ষ্টাৰ হোটেল। চব কাম কৰি আছে ইয়াত। ৱাইলাইট কোম্পানীত এয়া আমাৰ আলিদা আছে। আলিদা মানে মই বিশেষকৈ ক'ব খুজিছোঁ, মানুহৰ পইচা পাতি হ'লেই নহয়, কিন্তু মানুহৰ সুখ শান্তি থাকিব লাগে। অকল যে বোলে পইচাই শান্তি দিব সেইটো মিছা কথা। সেইকাৰণে পইচাকৈ মৰি কোনো লাভ নাই। এই আলিদা কি জীৱনটোত ক'লে, যি 2-4 টকা ইনকাম কৰা, কমকৈ কামাবি, কমকৈ খাবি, কমকৈ খৰচ কৰিবি, সেইটোৱে বহুত। যদি বেছিকৈ খৰচ কৰিব চা, বেছিকৈ কমাব চা, তেতিয়াহ'লে তাৰমানে গলত কাটা লাগিব, খাওঁতে মানে কাটা লাগিব, মানুহে নাম ল'ব, গাঁঠি খাবি, কেতিয়াবা মৰিও যাব পাৰা। আমাৰ আলিদাৰ কথা শুনিলে। এয়া আমি এতিয়া যাওঁ ছুপাৰ লাইট কোম্পানীটো অলপ কি আছে দেখাওঁ আপোনালোকক। যাওঁ, এইয়া নামিলোঁ গাড়ীৰ পৰা। চাওক আমাৰ ছুপাৰ লাইট কোম্পানীত আছে এজোপা আম গাছ। এইজোপা আম চাওক আপোনালোকে, কি চাপৰত আছে। ইয়াত আম চাম লাগে, আমি হাতেৰে ঢুকি পাওঁ। বৰ্তমান এতিয়া আম লগা নাই। চাওক, আৰু এইটো এটা আছে আমাৰ মন্দিৰ। এইটো আমাৰ এতিয়া পূজাৰীয়ে পূজা কৰি ফুটিছে চাগে। চাওক এইফালে আমাৰ চিঞৰি আছে কাটামেন। চাওক দেখা নাপায়। আৰু এইটো আছে, এইটো আমাৰ হ'ল ছুপাৰ লাইট কোম্পানী। চাওক আপোনালোকক দেখাই দিছোঁ, কি ধুনীয়া এটা জেগা যে মই আপোনালোকক কেমেৰা কৰি দেখাই দিছোঁ। চাওক এইজোপা আম গাছ। এইটো হ'ল আমাৰ মন্দিৰ। এই ডাক্তৰ কি খবৰ? ভালে?
আমাৰ ডাক্তৰ এইটো বেজি দিয়া ডাক্তৰ নহয় আকৌ হা অন আছে আলিদা কিবা কৰো বোলে মানে কথা হ'ল কি আমাৰ বিজয়ে মানে খুব পইচাৰ মাথা মাৰি থাকে সেইকাৰণে অলপ ডাইলগটো দি দিছোঁ আৰু কমকৈ পইচা কামাব পাৰি আলিদাৰ ডাইলগ শুনিলে জীৱনত মানুহৰ কম পইচা হ'লে শান্তি আছে ৰাতি শুব পাৰে দিনতো শুব পাৰে কিন্তু পইচা বেছি হ'লে ৰাতিও শুব নোৱাৰে দিনতো শুব নোৱাৰে সিয়াৰ টোপনি নাই পইচা বেছি চাওক আমাৰ আলিদাৰ কথা শুনিলেতো মানুহ মাথা বেয়া হৈ যাব আলিদাই এনেকৈ সদায় ডাইলগ দি থাকে কি কবি আৰু আলিদাক